ওদালগুৰি জিলাৰ ধৰমজুলি চাহ বাগিচাসমূহত তিনিটাকৈ আধাৰশিলা স্থাপন। আজি 7 মাৰ্চ ধৰমজুলি চাহ বাগিচাত তিনিটাকৈ আঁচনি আধাৰশিলা স্থাপন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। চাহ বাগিচাৰ বাসিন্দাসকলৰ সৰ্বাংগীন উন্নতিৰ হকে যেনে আতৰিঘাট জগন্নাথ ৰাজহুৱা প্ৰেক্ষাগৃহ, আতৰিঘাট চক ইউনিটি ৰোডৰ পৰা ধৰমজুলি চাহ বাগিচালৈ যোৱা পথ, আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন আদি। গাঁওসমূহ তথা বাগিচা উন্নয়নৰ হকে এনেধৰণৰ আঁচনি দিবলৈ চৰকাৰে সক্ষম হোৱা দেখা পোৱা গৈছে। ওদালগুৰিৰ পৰা জেমছ টিগালৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজি আমি বাগান স্কুল, তাৰপিছত প্ৰভু জগন্নাথ যেটো কমিউনিটি হল আৰু স্কিল চেণ্টাৰ আৰু ইয়াৰ লগতে বাগানৰ ৰাস্তা, সেইটো আমি দুইটা বাগানত মানে আৰম্ভ কৰি দিলোঁ। এটা আতৰিঘাট বাগান, তাত মানে প্ৰভু জগন্নাথ কমিউনিটি হল আৰু স্কিল চেণ্টাৰ আছিলে, আৰু এটাটো হ'ল ধৰমজুলিত আমি এটাটো হ'ল ৰাস্তা আতৰিঘাটৰ পৰা ধৰমজুলি বাগানলৈকে অহা খুবেই বেয়া আছিলে, শোচনীয়। এটাটো হ'ল আমি মডেল ছেকেণ্ডাৰী স্কুল, ইয়াতে আমি এখন দিছিলোঁ। আমাৰ সমষ্টিত নতুনকৈ আৰু আমি 3টা পালোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৃপাত আৰু সঞ্জয় কিষাণ ডাঙৰীয়াৰ কৃপাত। এটা বাদলাপাৰা আৰু এটা ননৈপাৰা। আজি ইয়াৰটো আমি আৰম্ভ কৰিলোঁ। ইয়াতে আৰু এটা প্ৰভু জগন্নাথ মানে কি কয় কমিউনিটি হল আৰু স্কিল ডেভেলপমেণ্ট চেণ্টাৰ, এইটো আমি আজি আৰম্ভ কৰিলোঁ। আৰু আগতে ইয়াত মডেল অংগনবাড়ী চেণ্টাৰ আমি দিছিলোঁ, সেয়া প্ৰায় কমপ্লিট হোৱাৰ পথত ধুনীয়াকৈ চলি আছে। গতিকে বাগান এলেকা মই ভাবোঁ সেইখিনি হোৱাৰ পিছত বহুতখিনি আমি বিচৰা ধৰণৰ এটা পৰিৱৰ্তন আহিব। মুখ্যমন্ত্ৰী যিটো সপোন যে বাগানৰ মানুহখিনিও অসমৰ বাকী নাগৰিকৰ নিচিনা সমানকৈ বিভিন্ন দিশত আগবাঢ়ি যাব লাগে। এতিয়া ইনিচিয়েটিভটো ল'ব লাগিব বাগানৰ মানুহ নিজে। তেওঁলোকৰ তাত স্কুল এতিয়া কৰা হৈ গ'ল, কিন্তু স্কুলত পঢ়াব লাগিব। ল'ৰা ছোৱালীক ভালদৰে কেনেকৈ শিক্ষা দীক্ষা দিব পাৰে, এইটো সমাজৰ মাজত সদায় আলোচনা হ'ব লাগিব। স্কিল চেণ্টাৰ আজি বনোৱা হৈ গ'ল, গতিকে দক্ষতা ট্ৰেইনিং ল'বলৈ আগবাঢ়ি আহিব লাগিব। ইয়াৰ পিছত বাহিৰত কাম কৰি 2-1 পইচা উপাৰ্জনত এতিয়াৰ পৰা ল'ব লাগিব, কাৰণ বাগানৰ মানুহখিনি বাহিৰত যাব নোখোজে, কিন্তু এতিয়া বাহিৰত যাবই লাগিব। কাৰণ বাগানৰ যিখিনি মানে কৰ্ম কৰাৰ কাৰণে সুযোগ আছে, সেই সুযোগটো এতিয়া আৰু মানে কি কয় যিমান ইয়াত নিবনুৱা মানুহ ওলাইছে সেইটো দিব পৰা নাযায়, কাৰণ চাহ বাগান বাঢ়া নাই, চাহ গছ বাঢ়া নাই। গতিকে মানুহ বাঢ়িছে, তো মানুহ বাগানৰ বাহিৰতো উপাৰ্জন কৰাৰ কাৰণে ব্যৱস্থাটো ল'বই লাগিব। সেই হিচাপে চৰকাৰে স্কিল ট্ৰেইনিং চেণ্টাৰৰ ব্যৱস্থা লৈছে, স্কুলো বনাইছে আৰু ৰাস্তা পদূলি তাত কৰি আছে। গোটেই ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপৰ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু অসমৰ বাকী গাঁও অঞ্চলৰ নিচিনাকৈ ইয়াৰ ৰাজ্যকো ৰেচন কাৰ্ডৰ ব্যৱস্থা, অৰুণোদয়ৰ ব্যৱস্থা, আপোনাৰ মানে লাখপতি বাইদেউৰ আঁচনি, ছেল্ফ হেল্প গ্ৰুপৰ দ্বাৰা চবকে 5,000 দিয়া আঁচনি, এই গোটেইবিলাক ইয়াতেও সমান্তৰালভাৱে ৰূপায়ণ কৰা হৈছে। গতিকে এতিয়া মাত্ৰ চৰকাৰেতো চব সমান কৰি দিলে, এতিয়া নিৰ্ভৰ কৰিব আমাৰ বাগানত বসবাস কৰা যিখিনি বাগান জনজাতি বুলি আমি কওঁ, টি ট্ৰাইবছ আৰু মানে আদিবাসী ট্ৰাইবছ, এই মানুহখিনিয়ে নিজস্ব এটা ইনিচিয়েটিভ লাগিব। কিতাপ চিতাপ পঢ়াৰ পৰা আৰম্ভ কৰি চৰকাৰৰ এই সুযোগবিলাক গ্ৰহণ কৰাৰ ক্ষেত্ৰত, আৰু মই ভাবোঁ তেতিয়া বাগান অঞ্চলৰ ৰাইজেও অসমৰ বাকী সমাজৰ নিচিনাকৈ দ্ৰুতগতিত আগবাঢ়ি যাব। হস্পিটেলটো আমাৰ 30 বেডেড, মানে যি প্ৰেজেণ্ট আছিলে বৰ্তমান যিটো আছে সেইটো নতুন বিল্ডিঙত মানে আহি যায়, সেইটো কৰিব লাগে। তাৰ কাৰণে সেইটো শ্বিফ্ট কৰিবৰ কাৰণে টেম্পৰাৰী এটা ঘৰ এৰেঞ্জ কৰা হৈছিলে, আৰু এইটো কাৰণে সময় লৈছে। এতিয়া তাতে গোটেই আমাৰ 30 বেডৰ মেচিনাৰীৰ পৰা আৰম্ভ কৰি চিকিৎসা যিটো প্ৰদান কৰিব লাগে সেইটো আমি নতুনত শ্বিফ্ট কৰিলোঁ। এতিয়া সেইটো ভাঙি ফালে এতিয়া নতুন ঘৰটো আৰম্ভ হ'ব। তাত কিছু কনফিউজন হৈ আছিলে নিজৰ মাজত, কনষ্ট্ৰাকশ্যন কমিটি বনাই কিবা বনাই, তাত এটা সদায় মানে কি কয় এটা অপিনিয়ন দি থাকে যে ঘৰটো কোনোবা বিক্ৰী কৰিব, কোনোবা কিবা কৰিব, কোনোবা গছটো কাটিব লাগে, তেনেকুৱা ধৰণৰ বিষয় লৈ মানে অলপ কণ্ট্ৰাক্টৰবিলাকে কাম কৰাত অসুবিধা হৈছিলে। গতিকে মই তাত গৈ অলৰেডি কৈ আহিলোঁ যে এতিয়া কোনেও ইয়াত মাত মাতিব নালাগে, এতিয়া কণ্ট্ৰাক্টৰৰ দায়িত্ব, তেওঁ যিকোনো প্ৰকাৰে ঘৰ বনাব লাগে। আৰু যিটো পুৰণা ঘৰ আছিলে সেইবোৰ চব মানে ভাঙি দিয়া হ'ব, আৰু সেইটো কণ্ট্ৰাক্টৰৰ কাম। গতিকে সেইটো কাৰো লোকেল মানুহৰ কাম নহয়। আমাৰ কথাটো হ'ল আমি চাব লাগে হস্পিটেলৰ বিল্ডিংখন যাতে ভালদৰে হয় আৰু সোনকালে হয়। গতিকে সেইটো এতিয়া মই ভাবোঁ এই 2-1 দিনৰ ভিতৰতে গতি ল'ব।
আমাৰ